নমস্কাৰ সকলোকে প্ৰথমে মই সুপ্ৰভাত জনাইছোঁ আৰু আজি আহিলোঁ দেখিলে নহয় আহিয়ে এয়া কেকটো আইচিং কৰি থৈ গৈছিলোঁ ৰাতিয়ে আৰু এতিয়া মই নামটো লিখি দিছোঁ ধুনীয়াকৈ হেপী বাৰ্থডে মমি ৰায় বুলি আছিলে অৰ্ডাৰটো আৰু মই আপোনালোকক দেখাই দিলোঁ মই কেনেকৈ নামটো লিখোঁ। ইমান এটা ভাল নহ'ল বাৰু এইটো লিখা, হ'লেও ইয়াতকৈ ভালকৈ লিখিবলৈ চেষ্টা কৰিছোঁ। ভালো হয় বাৰু, কিন্তু আজি অকণমান ক্ৰীমটো টাইট আছিলে সেইকাৰণে অকণমান লিখাত প্ৰব্লেম হৈছে, হ'লেও ভালেই হ'ল দিয়কচোন বাৰু। আৰু আপোনালোকেও এনেকৈ ট্ৰাই কৰিব যোনসকলে নোৱাৰে, লিখি থাকিলে আহি যায় আইডিয়াটো বঢ়িয়া। আৰু ফাইনেল লুক এনেকুৱা চাওক। আৰু মই পটাপট আহি গ'লোঁ, এতিয়া মই কেক বক্সটো ৰেডি কৰি লৈছোঁ আৰু এয়া দেখিছেই নহয় কেক বক্সটো পেকিং কৰিবলৈ এনেকুৱা চাৰিওফালে অলপ ভাঙি ল'ব লাগে, নহ'লে ফিটিং নহয়। আৰু জানেই যোনসকলে বাৰু কেক পেকিং কৰে। আৰু মই পটাপট কেকটো অকণমান ঠাণ্ডা হ'বলৈ ফ্ৰিজতে থৈ দিছিলোঁ আৰু মই এনেকৈ দি দিছোঁ। আৰু কেক লোৱা মানুহজন তেওঁ বহি আছিলে, এবাৰ আহি চাই লৈছেহি আৰু কেনেকুৱানো হৈছে বুলি দেখাই দিছে। যিহেতু নিয়াৰ আগতে এবাৰ চাই লোৱাটো ভাল নহয় জানো, নহ'লে পিছত ক'বও পাৰে যে এনেকুৱা হ'ল। আৰু তথাপি আকৌ দেখিলে নহয় মই কেকটো এনেকৈ পেকিং কৰি দিলোঁ আৰু এতিয়া ফাইনেল এটা দিলোঁ। তেতিয়া আকৌ বনাবলৈছোঁ, মোৰ কেক বনোৱা জেগাখন বেয়া কৰি দিলে চাওক, গোটেই পানীয়ে ভৰ্তি কৰি থৈ দিলে। অসুবিধা হ'ল, তাকে চিন্তা কৰি আছোঁ আৰু কেনেকৈ বনাম।